মাষ্টৰ বুলিয়েই আমি নীৰৱ দৰ্শক হৈ চাই থাকিব লাগে। এই মজদুৰ ল'ৰা এইখিনি ইয়াত বাদুলি মাৰিব আহি কেনে খহাই থৈ দিছে। ইয়াত কিবা এটা ক'লেও সিহঁতে গোটেইখিনিয়ে জপাই ল'বহি, ক'বও দিগদাৰ, ইমান বেয়া লাগে। এনেকুৱা কৰে, আমি মনে মনে থাকিব লাগে। কিবা ক'লে মানে এই আমুকা মাষ্টৰ এনেকৈ কৈছে, চাক এনেকৈ কৈছে বুলি কিন্তু কওঁ, নীৰৱ দৰ্শক হৈ চাই থাকিব লাগে। মাষ্টৰৰ কিনো আমি মুখখন বন্ধ কৰি থ'ব লাগে হে, বেয়া লাগে। এনেকুৱা কিনো কৰে নে বাৰু, ইমান ভালকৈ কথাখিনি ক'লেও হেৰি মানি নলয়। সেইফালে ওপৰত শিলিখাজোপাত, সেই ওপৰৰ শিলিখাজোপাত বাদুলি মাৰিবৰ কাৰণে, বাদুলি মাংস কেইটুকুৰা খাবৰ কাৰণে সিহঁতে এইখিনি পাৰ হৈ হৈ মোৰ এই জেওৰাখিনি খহাইছে, ফেঞ্চিংখিনি খহাইছে। এনেই বা সময় নেপাওঁ এইবিলাক মেৰামতি কৰিবলৈ। এইবোৰ বাঁহ কাটি মেলি, বাঁহ আছে যদিও চাফ চিকুণ কৰিবলৈ সময় নেপাওঁ। সিহঁতে আকৌ মোক কাম বঢ়ায়, মাথাটোৱে বেয়া হৈ যায়। উপায় নাই, সহ্য কৰি থাকিব লাগে। সেয়া এইখন হাবি লিজত দি দিলোঁ। ইমান অকণমান হেৰিকৈ মানুহ জানো পাবলৈ নাই কামবিলাক কৰিবলৈ, বিচাৰিবলৈ, গতিকে লিজত দি দিলোঁ। তেখেতে যি উৎপাদন পায় লওক, পাওক বুলি কিনে বছৰেকত 2000 টকাত, 2000 টকানো টকা আনে বাৰু, দি দিছোঁ আৰু যি হয় হওক আৰু, যি কৰে কৰক বুলি, নিজে চাবলৈ নাপাওঁ। নাই মোৰ মাতকৈ কণা মোৰ মাই ভাল বোলে, তেনেকুৱা নিচিনা কথা আৰু। এইবাৰ বাঁহ বান্ধি দিছোঁ, কি হয় দেখা যাওক। ক'ত আৰু সিহঁতে আৰু ক'ত মানিব, যাৰ যি পুতি মৰিলেও লগত যাব। এইটো কিমান যি ক'লেও হেৰি নকৰে, আকৌ মাথা বেয়া হ'ব।